গোলকগঞ্জৰ গংগাধৰ নৈৰ জলস্তৰ কমি অহাৰ লগে লগে আৰম্ভ হৈছে এতিয়া গৰাখহনীয়াৰ ধ্বংসলীলা। এতিয়া চিন্তাত দিন ৰাতি পাৰ কৰিছে গোলকগঞ্জৰ পূব গাইখোৱা দ্বিতীয় খণ্ডৰ ৰাইজে। পূব গাইখোৱা দ্বিতীয় খণ্ডত কালৰূপ ধাৰণ কৰিছে গংগাধৰ নৈৰ খহনীয়াই। নৈত যা গৈছে শ শ বিঘা কৃষিভূমি। কাণসাৰ নাই জনপ্ৰতিনিধি তথা আমোলা বিষয়াৰ। যোৱা বছৰ জলসম্পদ বিভাগে চিমেণ্টৰ পাৰ্কোপাইন আৰু বাঁহ পুতি গংগাধৰৰ নৈৰ গৰাখহনীয়া ৰোধৰ বাবে সামান্য ব্যৱস্থা কৰিছিল। চাওক, আমাৰ গাইখোৱা কোচ গাঁৱৰ যিটো গৰাখহনীয়াৰ সৃষ্টি বহুত বছৰৰ পৰা এইবিলাক হৈ আছে। যোৱা বছৰ আমি গৰাখহনীয়াৰ যি অৱস্থা সেইকাৰণে আমি আমাৰ জিলাৰ উপায়ুক্ত মহোদয় লগতে আমি ধুবুৰী জিলাৰ যিটো ইনচাৰ্জ মিনিষ্টাৰ মানে জয়ন্ত বৰুৱা ডাঙৰীয়াৰ লগত আমি যোগাযোগ কৰি অলপ হ'লেও আমি কিছুমান কাম কৰিছোঁ, কাম কৰিছে। কিন্তু এইখিনি কামেই আমি সন্তুষ্ট নহওঁ। যি টেম্পৰাৰী কাম কৰিছে এইবেলি যি এই টেম্পৰাৰী কাম কৰাৰ পিছতো যি আমাৰ নামনি ছাইডত যি গৰাখহনীয়াৰ তাণ্ডৱ সৃষ্টি কৰিছে একদম দুখজনক কথা। কাৰণ বহুত মানুহৰ ঘৰ দুৱাৰ লগতে খেতি মাটি একদম বিনষ্ট হোৱাৰ পথত আমি অসম চৰকাৰ তথা আমাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিব খুজিছোঁ যে অতি সোনকালে আমি গোলকগঞ্জ চহৰৰ সংলগ্ন গাঁও গাইখোৱা কোচ গাঁৱৰ যিটো গৰাখহনীয়াৰ ব্যৱস্থা অতি সোনকালে স্থায়ী সমাধান কৰিব লাগে। স্থায়ী যদি সমাধান নকৰে খালি টেম্পৰাৰী কাম কৰিলে নহ'ব, কাৰণ টেম্পৰাৰী কাম কৰি কোনো লাভেই নাই। যোৱা বছৰ যি কাম কৰিছে, যি ঠিকাদাৰে কাম কৰিছে, মই শুনামতে আজিলৈকে সেই ঠিকাদাৰে আজিলৈকে 1 টকা পইচা পোৱা নাই। কিন্তু এই কামবিলাক এনেকুৱা নহয়। আমি বিচাৰিছোঁ ধুবুৰী পশ্চিম জিলা আকাশৰ তৰফ থাকি আমি বিচাৰিছোঁ যাতে অতি সোনকালে আমি গোলকগঞ্জ চহৰৰ পৰা যিটো আমাৰ সংলগ্ন গাঁও গাইখোৱা কোচ গাঁও স্থায়ী সমস্যা সমাধান কৰিব লাগে বুলি আমি বিভাগীয় কৰ্তৃপক্ষ তথা অসমৰ বিভাগীয় মন্ত্ৰী মানি পীযুষ হাজৰিকা ডাঙৰীয়াক আমি ধুবুৰী পশ্চিম জিলা আকাশৰ তৰফৰ পৰা অনুৰোধ কৰিব খুজিছোঁ যাতে অতি সোনকালে এই সমস্যাটো অৱগত কৰি অতি সোনকালে সমস্যাৰ সমাধান কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কিন্তু গংগাধৰ নৈৰ গৰাখহনীয়া চলিয়ে থাকিল। সেয়ে বিজ্ঞানসন্মতভাৱে খহনীয়া ৰোধৰ বাবে আহ্বান জনাইছে গাঁওবাসীয়ে। জানিব পৰা মতে শ শ পৰিয়াল ইতিমধ্যে গৃহহীন হৈছে। হাজাৰ হাজাৰ বিঘা কৃষিভূমি গংগাধৰ নৈত বিলীন হৈছে। অভিযোগ মতে ইয়াৰ পূৰ্বে পাৰ্কোপাইনৰ বাবে চৰকাৰে কেইবা লক্ষাধিক টকাৰ আবণ্টন দিছিল যদিও দালাল চক্ৰৰ আৰু আমোলা বিষয়াৰ ময়মতালিৰ ফলত কাম সম্পূৰ্ণ নোহোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। গোলকগঞ্জৰ পৰা জগবন্ধু দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।